السلام عليكم ورحمة الله وبركاته. أعوذ بالله من الشيطان الرجيم. بسم الله الرحمن الرحيم. الحمد لله رب العالمين الرحمن الرحيم مالك يوم الدين. যে আমার জাতি নাই, ধর্ম নাই, বর্ণ নাই, ভাষা নাই, আমি সব একে। ঠিক মই বিচাৰোঁ তেওঁ কোৱা ধৰণে আমি যাতে তেনেকৈ আগবাঢ়ি যাব পাৰোঁ। এই শপত সময়টো অসমবাসী মিলমান হৈ আছে আৰু তাৰ মাজতে তেখেতৰ অনুপস্থিতি তেখেতৰ 53 সংখ্যক জন্মদিৱস আজি সমগ্ৰ অসমবাসীয়ে পালন কৰিছে। চাওক, আমি অসম গণ পৰিষদৰ কেন্দ্ৰীয় কমিটি এটা সিদ্ধান্ত লৈছিল যে জুবিন গাৰ্গৰ জন্মদিনটোক আমি জাতীয় স্বাভিমান দিৱস হিচাপে আমি সমগ্ৰ অসমতে আজি পালন কৰাৰ কাৰণে কেন্দ্ৰীয় কমিটিয়ে সিদ্ধান্ত লৈছিল। আৰু সেই জাতীয় স্বাভিমান দিৱসৰ অংশ হিচাপে আজি আমি জলেশ্বৰ সমষ্টি কমিটিৰ উদ্যোগত আমি এই অনুষ্ঠানটো ইয়াত আমি পাতিছোঁ আৰু ইয়াত আমি বিভিন্ন ধৰণৰ কাৰ্যক্ৰমণিকা আমি পালন কৰিছোঁ। ইয়াত বিভিন্ন নাম কীৰ্তন কৰা হৈছে আৰু আমি প্ৰকৃতিৰ বন্ধু লেখক সাহিত্যিকক মাতি আনি পেলাই আমি জুবিন গাৰ্গৰ জীৱনৰ ওপৰত আমি ইয়াত এটা আলোচনা সভা আমি অনুষ্ঠিত কৰিছোঁ। আৰু এই অনুষ্ঠানটোৰ যোগেদি জুবিন গাৰ্গৰ প্ৰতি আমি এটা আন্তৰিক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এই মেছেজটো আমি অসমৰ জনগণক আমি দিব বিচাৰিছোঁ। অসম গণ পৰিষদে যে জুবিন গাৰ্গে যেনেকৈ কোনো জাতি ধৰ্মৰ ওপৰত বিশ্বাস কৰা নাছিল, এটা বৃহত্তৰ অসমীয়া জাতি গঠনৰ সপোন দেখিছিল, আমিও এই কাৰ্যক্ৰমণিকাৰ যোগেদি আজি সভাখনৰ যোগেদি আমিও ৰাইজক আমি আহ্বান জনাইছোঁ যে জুবিন গাৰ্গৰ যিটো আদৰ্শ আছিল, জুবিন গাৰ্গৰ যিটো মানৱতাবাদী দৃষ্টিভংগী আছিল, সেই দৃষ্টিভংগীক যদি আমি মানুহৰ মাজলৈ লৈ যাব পাৰোঁ তেতিয়াহে প্ৰকৃতপক্ষে জুবিন গাৰ্গৰ প্ৰতি আমাৰ শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব। আমি ইতিমধ্যেই অসম গণ পৰিষদ দলে তেখেতৰ যিখিনি কৰ্মৰাজি, তেখেতৰ সৃষ্টিৰাজি সংৰক্ষণ কৰিবৰ কাৰণে ইতিমধ্যে আমি ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ। কেন্দ্ৰীয় কমিটিয়ে বা আমাৰ দলৰ সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়া তেখেত মন্ত্ৰী হিচাপেও বিশেষভাৱে এটা পদক্ষেপ লৈছে। অসম চৰকাৰেও বিশেষভাৱে পদক্ষেপ লৈছে যে জুবিন গাৰ্গৰ যিখিনি আপুৰুগীয়া সৃষ্টি, কলা সংস্কৃতিৰ ক্ষেত্ৰত তেখেতে যিটো নিদৰ্শন দেখুৱাইছে, গোটেই কলা সংস্কৃতিটোক আমি সুৰক্ষিত কৰিবৰ কাৰণে এটা বিশেষভাৱে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰু আমি অসমৰ জনগণে জুবিন গাৰ্গৰ যিটো ন্যায় বিচাৰিছে তেখেতৰ, আমিও বিচাৰিছোঁ। আজি আমি সভাখনত এই কথাটো উল্লেখ কৰিছোঁ যে অসমৰ জনসাধাৰণে যেনেকৈ বিচাৰিছে জুবিন গাৰ্গৰ ন্যায়, আমি অসম গণ পৰিষদে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছোঁ। আৰু যিসকলে এই তেখেতৰ হত্যাৰ লগত জড়িত তেখেতসকলক উপযুক্ত শাস্তি প্ৰদান কৰিব লাগে। আৰু জুবিন গাৰ্গৰ যিটো আদৰ্শ, সেই আদৰ্শটো হৈছে সাম্যবাদৰ আদৰ্শ। আমি যোনেই যি ৰাজনীতি কৰিছোঁ সেই ৰাজনীতিত যাতে কোনো জাত পাতৰ ৰাজনীতি নাথাকে, কোনো ধৰ্মৰ ৰাজনীতি নাথাকে। আমি এখন তেখেতৰ চিন্তা চৰ্চাৰ আধাৰত, তেখেত যেনেকৈ সমাজবাদত বিশ্বাস কৰিছিলে, আমি অসম গণ পৰিষদে সমাজবাদত বিশ্বাস কৰোঁ। আমি ধৰ্মনিৰপেক্ষতা ৰাজনৈতিক দল হিচাপে আমি সমাজবাদ প্ৰতিষ্ঠা হোৱাটো বিচাৰোঁ। ইয়াত জাতি জনগোষ্ঠীৰ লৈ পেলাই ৰাজনীতি হোৱাটো আমি নিবিচাৰোঁ। সেইকাৰণে আমি বিচাৰিছোঁ অসম গণ পৰিষদে আজি সভাখনৰ যোগেদি আমি যিটো মেছেজ দিব বিচাৰিছোঁ যে আমি জাতি ধৰ্ম বৰ্ণৰ ঊৰ্ধত উঠি আমি বৃহত্তৰ অসম আমি গঢ়িব বিচাৰোঁ, ধৰ্মনিৰপেক্ষ অসম বিচাৰোঁ, য'ত সকলো জাতি জনগোষ্ঠীৰ একেলগে সম উন্নতি সমপ্ৰগতি হ'ব। সেইটোৱে আমি বিচাৰিছোঁ। জুবিন গাৰ্গৰ সেইটোৱে আদৰ্শ আছিল। গতিকে আমি তেখেতৰ আদৰ্শটোক সৰগত কৰি পেলাই গোটেই অসমত এই মেছেজটো আজিয়ে কেৱল এইটো আৰম্ভণি, এইটো শেষ নহয়, যে জুবিন গাৰ্গৰ আদৰ্শটো আমি বিভিন্ন কাৰ্যক্ৰমণিকাৰ যোগেদি, বিভিন্ন মেল মিটিং, ছেমিনাৰ, বক্তৃতা অনুষ্ঠান, তেখেতৰ জীৱন দৰ্শনৰ ওপৰত আলোচনাৰ যোগেদি আমি তেখেতৰ যিটো বাণী, তেখেতৰ যিটো চিন্তা চৰ্চা, সেই চিন্তা চৰ্চাটোক আমি আগবঢ়াই লৈ যাব বিচাৰিছোঁ। কাৰণ জুবিন গাৰ্গৰ নিচিনা ক্ষণজন্মা পুৰুষ সদায় জন্ম নহয়। তেখেতৰ জন্মটো অসমৰ নিচিনা এটা জেগাত, তেখেতৰ জন্মটো এটা বিৰাট ঘটনা বুলি আমি ক'ব বিচাৰোঁ। কাৰণ তেখেতৰ এই কম দিনৰ ভিতৰতে মাত্ৰ 53 বছৰ বয়সতে তেওঁ যিমান সৃষ্টি কৰিছে, ইমান বিচিত্ৰ চিন্তা চৰ্চাৰ অধিকাৰী আছিল,
জীৱনৰ সকলো ক্ষেত্ৰতে তেওঁ বিচৰণ কৰিছিলে শিল্প সাহিত্য সংস্কৃতি কলা প্ৰতিটো ক্ষেত্ৰত তেখেত বিচৰণ কৰিছিলে বিষ্ণু ৰাভাৰ পিছত সম্ভৱতঃ জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে তেখেত অধ্যয়ন পিপাসু আছিলে তেওঁ যথেষ্ট অধ্যয়ন কৰিছিলে সেইকাৰণে তেনেকুৱা এজন ব্যতিক্ৰম মানুহ তেনেকুৱা এজন বিচিত্ৰ চৰিত্ৰৰ মানুহক যদি আমি অসমীয়া সমাজে যদি আমি আগবঢ়াই লৈ যাব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ কাৰণে যথেষ্ট দুৰ্ভাগ্য হ'ব গতিকে তেখেতৰ যিটো স্বীকৃতি আৰু ৰাষ্ট্ৰীয় লেভেলতো তেখেতে যাতে স্বীকৃতি পাওক তেখেতক ভাৰতৰত্ন উপাধিৰে তেখেতক সন্মানিত কৰা হওক এই দাবীও আমি ইতিমধ্যে উত্থাপন কৰিছোঁ